ধুবুৰীৰ ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা। ধুবুৰী জিলাৰ ধৰ্মশালাত আঞ্চলিক ক্লাবৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে এই অঞ্চলৰ যুৱকসকলে। অহা ইংৰাজী 23/2/25 তাৰিখ ৰবিবাৰৰ দিনা ধৰ্মশালা 14 মান ঈদগাহ ময়দানত এখন বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছে এই অঞ্চলৰ যুৱকসকলে। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত কোনো ধৰণৰ টকা পইচা নালাগিব। বিনামূলীয়াকৈ দিয়া হ'ব ঔষধ। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় 20 গৰাকীকৈ চিকিৎসক থাকিব। 11টা বিভাগৰ চিকিৎসকে সেৱা আগবঢ়াব এই অঞ্চলৰ ৰাইজৰ। বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকসকল হ'ল ডক্টৰ জাবেদ আলী তেজপুৰ মেডিকেল কলেজ, ডক্টৰ চন্দন মোদক, ডক্টৰ কুতুবুৰ ৰহমান হৃদৰোগ বিশেষজ্ঞ, ডক্টৰ আবু তাহেব আব্দুল্লাহ, ডক্টৰ আনিছুৰ ৰহমান শিশুৰোগ বিশেষজ্ঞ, ডক্টৰ মুস্কুৰা আহমেদ, AS আনচাৰী, ডক্টৰ মহিবুল ৰহমান স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, ডক্টৰ ৰেজিবুল আলম, শ্বপিনুৰ ইছলাম মেডিচিন বিশেষজ্ঞ, ফিৰদৌছ আহমেদ অস্থিৰোগ বিশেষজ্ঞ, দীপজ্যোতি দেউৰী মানসিক ৰোগ বিশেষজ্ঞ, ভাস্কৰ জ্যোতি কলিতা চৰ্মৰোগ বিশেষজ্ঞ, ফিৰোজ আহমেদ শল্যৰোগ বিশেষজ্ঞ, প্ৰণামী বাস্য চকুৰোগ বিশেষজ্ঞ, মাহমাদুল হাছান নাক কাণ আৰু ডিঙি ৰোগ বিশেষজ্ঞ, সনম মণ্ডল দন্তৰোগ বিশেষজ্ঞ। এইসকল চিকিৎসকে ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত 14 মান ঈদগাহ ময়দানত বিনামূলীয়া চিকিৎসা শিবিৰত আগবঢ়াব চিকিৎসা সেৱা। আৰু ধৰ্মশালা যুৱ মঞ্চৰ সহযোগিতাত আগন্তুক 23 ফেব্ৰুৱাৰী 2025 তাৰিখত হ'বলগীয়া বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰত 11টা বিভাগৰ খ্যাতনামা চিকিৎসকসকল সেৱা আগবঢ়াব। ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই অতিকৈ সুখ অনুভৱ কৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ খ্যাতনামা স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসক তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক মাননীয় ডক্টৰ জাভেদ আলী ছাৰ তেখেতৰ বহু ব্যস্ততাৰ মাজতো আমাৰ এই বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰত উপস্থিত থাকি তেখেতৰ বহুমূলীয়া সেৱা আগবঢ়াব বুলি সন্মতি প্ৰকাশ কৰিছে। সেয়ে আমি ধৰ্মশালা আঞ্চলিক ক্লাব আৰু ধৰ্মশালা যুৱ মঞ্চ তথা অত্ৰ অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা মাননীয় ডাক্তৰ জাভেদ আলী ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত আমাৰ বিনামূলীয়া চিকিৎসা সেৱা শিবিৰত আমাৰ আন খ্যাতনামা শ্ৰদ্ধাৰ ডক্টৰসকল উপস্থিত থাকি সেৱা আগবঢ়াব। তেখেতসকল হৈছে ডাক্তৰ জাভেদ আলী ছাৰ, প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ তথা প্ৰাক্তন মুৰব্বী অধ্যাপক তেজপুৰ মেডিকেল কলেজ হস্পিটেল, হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ চন্দন মোদক, শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ কুতুবুৰ ৰহমান, ডাক্তৰ আবু তাহেব আব্দুল্লাহ, ডাক্তৰ আনিছুৰ ৰহমান, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ মুস্কুৰা আহমেদ, ডাক্তৰ AS আনচাৰী, ডাক্তৰ মহিবুল ৰহমান, মেডিচিন বিশেষজ্ঞ ডাক্তৰ ৰেজিবুল আলম, ডাক্তৰ শ্বপিনুৰ ইছলাম, অস্থি ৰোগ বিশেষজ্ঞ ডাক্তৰ ফিৰদৌছ আহমেদ, মানসিক ৰোগ বিশেষজ্ঞ ডাক্তৰ দীপজ্যোতি দেউৰী, চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ ভাস্কৰ জ্যোতি কলিতা, শল্য ৰোগ বিশেষজ্ঞ ডাক্তৰ ফিৰোজ আহমেদ, চকু ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰণামী বাস্য, নাক কাণ আৰু ডিঙি ৰোগ বিশেষজ্ঞ ডাক্তৰ মাহমুদুল হাছান, দন্তৰোগ বিশেষজ্ঞ ডাক্তৰ সনম মণ্ডল। উক্ত শিবিৰত আমাৰ আগতীয়াকৈ আমাৰ আহিব লগা ৰোগীসকলৰ কাৰণে ধৰ্মশালা বাছ ষ্টেণ্ড যুৱ মঞ্চ ক্লাবত আমাৰ আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যন আৰু টোকন বিতৰণ কৰা হৈ আছে। আমি এই কুপন বা টোকন বা ৰেজিষ্ট্ৰেশ্যন পৰ্যায়টো আমি 22 তাৰিখে অহা 22 তাৰিখলৈকে এইটো চলি থাকিব। আমি অত্ৰ অঞ্চলৰ বেমাৰীসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ ধৰ্মশালা বাছ ষ্টেণ্ডৰ আমাৰ ক্লাবত আহি নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি সুচিকিৎসা পাৱাৰ কাৰণে আমি উদযাপন সমিতিৰ পৰা ৰাইজক বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। ধুবুৰীৰ পৰা অপিয়ল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।